ছাত্ৰ ছাত্ৰীসকল নৱমমান শ্ৰেণীৰ বৈচিত্ৰ্যময় অসমৰ চাহ জনগোষ্ঠীসকল নামৰ পাঠৰ প্ৰশ্ন উত্তৰখিনি আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। ১ নম্বৰ প্ৰশ্নটো দিয়া আছে, অসমৰ প্ৰথম চাহ বাগিচা কোনখন আৰু কেতিয়া স্থাপন হৈছিল? ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। অসমৰ চাবুৱাত থকা চাহ বাগিচাখনেই হৈছে অসমৰ প্ৰথম চাহ বাগিচা আৰু এইখন ১৮৩৫ চনত স্থাপন হৈছিল। ২ নম্বৰ প্ৰশ্নটো দিয়া আছে, অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল? ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম হৈছে দ্য আছাম টি কোম্পানী আৰু ই ১৮৩৯ চনত স্থাপিত হৈছিল। ৩ নম্বৰ প্ৰশ্নটো দিয়া আছে, গিৰমিটিয়া আৰু আৰকাটিয়া চালানৰ বিষয়ে কি জানা লিখা? ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ পৰা চাহ জনগোষ্ঠীৰ লোকসকল অসমলৈ আহিছিল। অসম চাহ কোম্পানীৰ অধীনত চাহ খেতি লাহে লাহে প্ৰসাৰিত হৈছিল, কিন্তু প্ৰয়োজন অনুসৰি থলুৱা শ্ৰমিকৰ অভাৱ আছিল। তাৰ কাৰণে কোম্পানীয়ে কিছু মধ্যভোগী নিয়োগ কৰিছিল। এনেদৰে অসমলৈ শ্ৰমিক সংগ্ৰহ কৰি অনা কাৰ্যক মজদুৰ চালান বুলি কোৱা হৈছিল। মজদুৰ চালান দুই ধৰণৰ আছিল, এটা হ'ল গিৰমিটিয়া চালান আৰু আনটো হ'ল আৰকাটিয়া চালান। লিখিত চুক্তি অৰ্থাৎ এগ্ৰিমেণ্ট অনুসৰি নিৰ্দিষ্ট সময়ৰ বাবে শ্ৰমিক অনাটোক গিৰমিটিয়া চালান আৰু কোনো চুক্তি নকৰাকৈ চলে বলে কৌশলে সংগ্ৰহ কৰাটোক আৰকাটিয়া চালান বুলি কোৱা হৈছিল। ৪ নম্বৰত দিয়া আছে, চাহ জনগোষ্ঠী সমাজৰ 10টা জাতি উপজাতিৰ নাম লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। চাহ জনগোষ্ঠী সমাজৰ 10টা জাতি উপজাতিৰ নাম হ'ল উৰাও, মুণ্ডা, চাওতাল, কুৰ্মী, তাঁতী, খাটুৱাৰ, গোৱালা, কমাৰ, কহাৰ আৰু কালিন্দী। ৫ নম্বৰত দিয়া আছে, চাহ জনগোষ্ঠীৰ মাজত কি কি ধৰ্মৰ লোক আছে? ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। চাহ জনগোষ্ঠীৰ মাজত হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা সৰহ। হিন্দুসকলৰ বেছিভাগেই শাক্তধৰ্মী আৰু জড় উপাসক। দুৰ্গা, কালী, মনসা আদি অনেক দেৱ দেৱীৰ পূজা কৰে। অনুকূল ঠাকুৰৰ অনুগামীৰ সংখ্যাও একেবাৰে তাকৰ নহয়। ৬ নম্বৰত দিয়া আছে, স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন? ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ হ'ল শোণিতপুৰ জিলাৰ এণ্ড ঘগৰা টি ষ্টেটৰ মাংৰি উৰাও। ৭ নম্বৰত দিয়া আছে, অসম আন্দোলনত জীৱন উচৰ্গা কৰা চাহ বাগিচাৰ প্ৰথম শ্বহীদ কোন? ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা। অসম আন্দোলনত জীৱন উচৰ্গা কৰা চাহ বাগিচাৰ প্ৰথম শ্বহীদ হ'ল বাধনা উৰাও। ৮ নম্বৰত দিয়া আছে, চমুকৈ লিখা। ক নম্বৰত দিয়া আছে মেঘৰাজ কৰ্মকাৰ। খ নম্বৰত দিয়া আছে সন্তোষ কুমাৰ তপ্ন। গ নম্বৰত দিয়া আছে চাইমন সিংহৰ। উত্তৰ দি লিখিবা মেঘৰাজ কৰ্মকাৰ। চাহ জনগোষ্ঠীসকলৰ যিসকল লোকে অসমীয়া ভাষা সাহিত্য চৰ্চা কৰি সুনাম অৰ্জন কৰিছে, তাৰে ভিতৰত উজনি অসমৰ জমিতা চাহ বাগিচাৰ মেঘৰাজ কৰ্মকাৰ হ'ল প্ৰথম সাহিত্যিক পেঞ্চনাৰ। তেওঁ চালুক বচনকে আদি কৰি ভালেমান গ্ৰন্থ প্ৰকাশ কৰিছে। অসম প্ৰকাশন পৰিষদে মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী প্ৰকাশ কৰিছে। তেওঁ বৰবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল। খ নম্বৰত দিয়া আছে সন্তোষ কুমাৰ তপ্ন। সন্তোষ কুমাৰ তপ্নৰ জন্ম হৈছিল ১৯২৪ চনত। তেওঁৰ পিতৃৰ নাম আছিল দয়াল তপ্ন আৰু মাতৃৰ নাম আছিল মাৰথা তপ্ন। মৰাণৰ সন্তোষ কুমাৰ তপ্নই লিখা মুণ্ডা জাতিৰ চমু পৰিচয়খন হ'ল চাহ জনগোষ্ঠীৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তেওঁ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। যোৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা তপ্নই সমাজ সেৱাৰ সমান্তৰালভাৱে সাহিত্য চৰ্চাও কৰিছিল। সহজ সৰল জীৱন যাপন কৰা এইগৰাকী মহান ব্যক্তিৰ ১৯৯৪ চনৰ ২১ নৱেম্বৰত মৃত্যু হয়। ক নম্বৰত দিয়া আছে চাইমন সিংহৰ। চাইমন সিংহৰৰ জন্ম হৈছিল ১৯২৯ চনত। তেখেতৰ পিতৃৰ নাম আছিল মাছিৰাম হৰ আৰু মাতৃৰ নাম আছিল চাৰা হৰ। শিৱসাগৰৰ মিছন স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা হৰই যোৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ খ্ৰীষ্টান ধৰ্মীয় লোক হৈও হিন্দু ধৰ্মৰ নামঘৰ পাতিবলৈ নিজৰ মাটি দান কৰি আগভাগ লৈছিল। শিক্ষাৰ কথা চিন্তা কৰি পিছপৰা ভিতৰুৱা অঞ্চলত স্কুল পাতি শিক্ষাৰ পোহৰ বিলাইছিল। এগৰাকী নমস্য ব্যক্তিয়ে ১৯৭৯ চনৰ ২৬ জুনত ইহলীলা সম্বৰণ কৰে।